লোন লৈছিলোঁ 5,15,000টা কিস্তি যাওঁতে মেনেজাৰে আমাক ফোন কৰিছে যে আপোনালোকৰ লোন হৈছে। আমাৰ গোটৰ মহিলাখিনিক গোটেইখিনি আমি গোট কৰিলোঁ। অকলকৈ আমাৰ এনেকৈ বেংকৰ পৰা আকৌ টকা সোমাইছে। আমি কৈছোঁ, আমাৰ গোটৰ মহিলাই কৈছে আমি নলওঁ এতিয়া। কয় নহয়, অলৰেডি পইচা সোমাই গৈছে, আপোনালোকে পইচাটো ল'বই লাগিব। তাৰপিছত আকৌ গোটৰ মানুহখিনি কৈছে যদি সোমাই গৈছে তেন্তে লৈ লওঁ। লোৱাৰ পিছত আমি গোটেইখিনি পইচাখিনি 6 লাখ হৈছে। 6 লাখৰ পৰা আমাক কাটি কিনে দিলে 4,01,000 দিছে। 4,01,000 দিওঁতে আমি এবছৰীয়া কৰিছোঁ। এবছৰীয়া কিস্তি হৈ গ'ল 53,500। 53,500 কিস্তি ক্লিয়াৰ। তাৰপিছত লাষ্ট কিস্তিৰ সময়ত আমাৰ গোটৰ মহিলাৰ সৈতে আমি গৈছোঁ। কৈছে আমাক আমাৰ আজি লাষ্ট কিস্তি, এতিয়া আমাক ষ্টেটমেণ্ট কপিটো দিয়ক। কপি কি হয় আপোনালোকৰ ষ্টেটমেণ্ট কপি? এতিয়া আপোনালোকে 31,900 টকা দিব লাগিব। অঁ হয়, 12টা কিস্তি পইচা লোন শেষ হৈ গৈছে। হয়, তাৰমানে কি হৈছিলে, আমাৰ মানে তৃষ্ণা SHG মানে আমি এনেই 4 লাখ টকা লোন লৈছিলে। 4 লাখ টকা লোন লৈ পেলাই মানে লোন দি শেষ হৈ গ'ল। আমাৰ 2 বছৰে আছিলে, 2 বছৰীয়া লোন শেষ হৈ গ'ল। আকৌ মানে পিছৰবাৰ আকৌ লোনৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে মানে বেংকৰ মেনেজাৰ ছাৰক ক'লে আমাৰ ছেক্ৰেটাৰী বাইদেৱে যে ছাৰ আমাৰ লোনটো আমাৰ পইচা কিমান জমা আছে চাওকচোন বুলি কৈছে। আকৌতো লোন এটা ল'ম যেতিয়া বেংক মানে পইচাটো থাকিব লাগিব। তেনেকৈ সেইকাৰণে চালে যে কৈছে আপোনালোকৰ 4 লাখ কিমান টকা মানে আপোনালোকৰ একাউণ্টত আছে ক'লে। তেতিয়া ক'লে আমাৰতো ইমান পইচা থাকিব নালাগে। তেতিয়া কৈছে যে নহয়, আপোনালোকৰ ইমানখিনি পইচাটো জমা আছে। তেতিয়া ক'লে যে তেনেহ'লে চাগে আপোনালোকে কি আমাৰ লোনটো কটা নাই নেকি? চাইছে যে হয়, আমাৰ মানে লোনটো কটাই নাইকিয়া। এতিয়া 2 বছৰৰ মানে এতিয়া আমাৰ গাতো দুখ নাই, তেওঁলোকৰ গাতে দুখ। তেওঁলোকে যেতিয়া লোনটো কটা নাইকিয়া, কিন্তু এতিয়া মানে আমি 62,000 কিমান টকা মানে আমি ইণ্টাৰেষ্ট দিব লাগে। সেইটো সমস্যা হৈছে। এতিয়া সেইটো সমস্যা হওঁতে এতিয়া মানে গোটত কথাটো জনাওঁতে তেতিয়া কৈছে যে আমিতো মাহে মাহে পইচা দি আছিলোঁ, কিন্তু এতিয়া আমি সেইটো পইচা আমি নিদিওঁ, আপোনালোকে কি কৰে কৰক, এনেকৈ কৈছে। সেইটোতো এতিয়া আমি কেনেকৈ সেইটো পইচা মানে দিম? সেইকাৰণে আমাৰ বহুত অসুবিধা হৈছে। সময়মতে কিস্তি দিয়া হৈছে। হয়, মাহে মাহে আমি কিস্তিটো মানে দি দিওঁ। হয়, বেংকত জমা দিয়া হয়, পাছবুকত কটা নাই। হয় হয়, তেনেকুৱা হৈছে। অসম গ্ৰামীণ বিকাশ বেংকৰ ইটাখোলা শাখাৰ বিৰুদ্ধে বিভিন্ন অনিয়মৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে। আৰু এই তেখেতসকলৰ বেংকটোৰ বিৰুদ্ধে উত্থাপিত বেংকৰ লেনদেন, বেংকৰ সুদ পৰিশোধ, বেংকৰ কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰ, ভাবুকি, এই সম্পৰ্কত উত্থাপিত অভিযোগ ইতিমধ্যে মহদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়কো উত্থাপন কৰিছে। আৰু ইয়াতো বিভিন্ন সময়ত উত্থাপিত অভিযোগ সম্পৰ্কত আলোচনা কৰিবৰ কাৰণে আজি ইটাখোলা শ্ৰীমন্ত শংকৰদেৱ ভৱনত এই অঞ্চলৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে আমন্ত্ৰণ জনাইছিলে। আৰু সেই অনুষ্ঠানত সেই সভাত বেংকৰ শাখা পৰিচালকগৰাকীক আমন্ত্ৰণ কৰা হৈছিল। তেওঁক বিভিন্ন অজুহাত দেখুৱাই আজি এই সভাখনত উপস্থিত নাথাকিল। যে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পৰ্কত আলোচনাৰে এই বিষয়টো মীমাংসা কৰিবৰ কাৰণে এটা চেষ্টা চলোৱা হৈছিল। আমি মধ্যনা শংকৰ গাঁও পঞ্চায়তৰ উদ্যোগত এই সভাখন আয়োজন কৰিছিলোঁ। কিন্তু তেওঁ বিভিন্ন অজুহাত দেখুৱাই এই সভালৈ নাহিল। আৰু শেহতীয়াভাৱে 11টা বজাত আয়োজিত সভাখন তেওঁ 1:30 বজাত তেওঁখন দিছে যে 4 বজাত এটা আলোচনাৰ কাৰণে। কিন্তু ৰাজহুৱা সভাত এটা সিদ্ধান্ত হ'ল যে বেংক পৰিচালকগৰাকী আমন্ত্ৰণ কৰা স্বত্তেও যিহেতু নাহিল, ৰাজহুৱা সভাই এই কথাটোক তীব্ৰ গৰিহণা দিছে। আৰু লগতে অহা 19 নৱেম্বৰ বুধবাৰে ইটাখোলা গ্ৰামীণ বেংকত 11 বজাত এটা তালাল বন্ধৰ কাৰ্যসূচী আৰু লগতে ধৰ্ণাৰ কাৰ্যসূচী অভিযোগ উত্থাপিতসকল আৰু এই অঞ্চলৰ সচেতন নাগৰিকসকলে এটা কাৰ্যসূচী ৰখাৰ কাৰণে আজিৰ সভাই সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে অহা 11 নৱেম্বৰত ইয়াতে প্ৰতিবাদী কাৰ্যসূচী, ধৰ্ণা কাৰ্যসূচী আৰু তলাবন্ধ কাৰ্যসূচী ইটাখোলা গ্ৰামীণ বেংকত কৰা হ'ব। তাৰ বাবে আমি ৰাজহুৱা সভাই সিদ্ধান্ত লৈছোঁ। আৰু তাৰ বাবে আমি সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগ কামনা কৰিছোঁ।